ক্ষেত্ৰ বুলি কোৱা হৈছে বসুদেৱৰ পুতেক বাসুদেৱ কৃষ্ণ সেইখন ক্ষেত্ৰ চিত্ৰত থাকে। গতিকে চিত্ৰ আমি পবিত্ৰ কৰি ৰাখিব। সেইকাৰণে কৈছোঁ তুমি চিত্ৰ বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, তুমি মোৰ নাথ, তুমি মোৰ স্বামী আৰু মই তোমাৰ পত্নী। মই নাথ অন্ত, তুমি মোৰ লগত আছা নাথযুক্ত মই। গতিকে গৃহস্থই কাম কৰা মানুহ এজন ৰাখিলে, গৃহস্থজন নাথ আৰু কাম কৰা মানুহজন নাথ অন্ত হ'ল তেওঁ নাথ অন্ত, তেওঁৰ নাথ এজন মই যিহেতু, গতিকে নাথ অন্ত নাথ। গতিকে সেই নাথ ভগৱতক আনিব পাৰিব লাগিব। আমাৰ গোসাঁইঘৰ আছে হয়, গোসাঁইঘৰটো সোমাব পাৰিব লাগিব নহয়। সোমোৱাবৰ ব্যৱস্থাবোৰ মহাপুৰুষে দিছে আমাক। কেনেকৈ সোমাম? মই সোমালে নহ'ব। গুৰুদ্বাৰত মোৰ গোসাঁইজনক আনি ঈশ্বৰ কৃষ্ণক আনি মই সোমাব পাৰিব লাগিব। সেইটো সোমোৱাৰ ব্যৱস্থাবোৰ মহাপুৰুষে দিছে। কেনেকৈ আমি সোমাম? দিছে সেইটো আমি কৰিব পাৰিব লাগিব। গতিকে শুনিলে, পঢ়িলে, ক'লে শ্ৰদ্ধালুভাৱে এই কামবোৰ যেতিয়া আমি কৰিম, তেতিয়া দেখিব ঈশ্বৰ কৃষ্ণ আমাৰ প্ৰতি তুষ্ট হৈছে। ভগৱান তুষ্ট হ'লে অন্য তুষ্ট হ'বলগীয়া একো নাথাকে। ঈশ্বৰ কৃষ্ণ যেতিয়া তুষ্ট হ'ব, সেই তুষ্ট সমস্ত শেষ হ'ব। গতিকে তুষ্ট ঈশ্বৰহে হ'ব লাগে। আৰু সেই ঈশ্বৰমূৰ্তিক ভকতৰ মাজত দৰ্শন কৰিবলৈ আমি প্ৰত্যেকে শিকিব লাগে। ঈশ্বৰ কৃষ্ণক বৈকুণ্ঠলৈ আমি যাব নোৱাৰোঁ চাবলৈ, মাতি আনি আমাৰ ওচৰত থ'ব লাগিব, গতিকে ব্ৰহ্মস্থ আইসমস্ত আপোনাৰ মহামন্ত্ৰৰ দোকানী হৈছিল। আমি এইখিনি কথাকে ক'লোঁ। দীঘলীয়া নকৰ গৰম বেছি হৈছে, আমাৰ নিজেও থিয় হৈ থাকিবলৈ গৰমটো বেছিকৈ উঠিছে অলপ। গতিকে কওঁতে মেলোতে অত সংস্কৃতি আপোনাৰ দেখিছে জিভাৰ স্লিপ হৈছে কেতিয়াবা, কথাৰ ভাৱনাৰ বিস্তৃতি হৈছে কেতিয়াবা। গতিকে সমস্ত আপোনাৰ মহামন্ত্ৰই দোকানী অৱশ্যে নথকাই কিবা মিলাবৰ কাৰণে আমি আপোনালোকৰ দোকানী অৱশ্যে প্ৰাৰ্থনা নিবেদন কৰি দিছোঁ। সমস্তই কিবা কৰিব। জয় জয় ৰাম কৰুণা সাগৰ, তুমি কৃপাময়